সকলোকে নমস্কাৰ মোৰ নলেজ ইজ সুপ্ৰিম নামৰ চেনেলটোলৈ সবকে স্বাগতম জনাইছো আমি আগতেও ক্লাसेसবোৰ কৰি আছিলো মাজতে অলপ গ্যাপ হৈ গৈছিল যেহেতু কোনো নটিফিকেশন অহা নাছিলে যে নটিফিকেশন আহি গল সো আমি ক্লাसेसবোৰ আকৌ ষ্টাৰ্ট কৰিছো ৰেগুলাৰ বেচিছত হৈ থাকিব যেহেতু মই অকলে গুটেখিনি ডিল কৰি আছো গতিকে অকমান সময় লাগিব গুটেখিনি বস্তু কৰোতে চাওতে ভাগকে যেহেতু বহুতখিনি বস্তু আমাৰ পঢ়িব লগা থাকে পেপাৰ 1ত এনवायरमेंटल সায়েন্স থাকে মানে সায়েন্সৰ ম্যাথছৰ পেডাগজি থাকে জেনাৰেল পেডাগজি থাকে সো বহুতখিনি বস্তু থাকে ইয়াত বিশেষকৈ মই পেডাগজিটোত বহুত বেছি গুৰুত্ব দিওঁ এটো কাৰণে আমাৰ মাৰ্কছ আমি সবে জানো যে ইমানখিনি মাৰ্কছ আছে তাৰে ভিতৰত 150 মাৰ্কছ আছে 150 মাৰ্কছৰ ভিতৰত বেসিক বা সংখ্যাৰ যিখিনি আমি দেখা যায় সেইখিনি কি আছে পেডাগজিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়নে তো আমি দেখা যদি চাও কিমান মাৰ্কছ থাকে আমাৰ টোটাল 150 মাৰ্কছ হয় 150 মাৰ্কছৰ ভিতৰত 90 মাৰ্কছ কি থাকে 90 পেডাগজিয়ে থাকে গতিকে পেডাগজি ৱেটেজটো বেছি হয় সেইকাৰণে পেডাগজিটো বেছি গুৰুত্ব দি পঢ়িব লাগে মই সবকে কওঁ সেইটো বস্তু কিছুমানে বেলেগ সাবজেক্টবোৰ বেছি গুৰুত্ব দিয়ে পেডাগজিটোত গুৰুত্ব নিদিয়ে সেইকাৰণে মাৰ্কছটো ভালকে স্কোৰ কৰিব নোৱাৰে ঠিক আছে So, এইখিনি মোৰ কোৱালিফিকেশ্যন বা যিখিনি এসেনশিয়েল এজ এডুকেটৰ লাগে সেইখিনি বস্তু মোৰ ইয়াত আছে তো তোমালোকে এইখিনি মন গলে চাব পাৰা সো আজি আমি ষ্টাৰ্ট কৰিম এটা ইম্পৰ্টেণ্ট টপিক সেইটো হ'ল ইনক্লুসিভ এডুকেশ্যন ঠিক আছে ইনক্লুসিভ এডুকেশ্যন এতিয়া ইনক্লুসিভ এডুকেশ্যনটোক আমি কি বুলি কওঁ অন্তৰ্ভুক্ত শিক্ষা বুলি আমি ক'ব ঠিক আছে সবকে অন্তৰ্ভুক্ত কৰা লিখি দিছো অন্তৰ্ভুক্ত শিক্ষা ঠিক আছে অন্তৰ্ভুক্ত শিক্ষা মানে সবকে আমি ইনক্লুড কৰোঁ এই ইনক্লুসিভ যেটো শব্দ হেতু কৰ পৰা আহিছে এটা লেটিন ভাষাৰ পৰা আহিছে যাৰ মানেটো হ'ল তোমাৰ অৰ্থটো হ'ল ইনক্লুসিভ VUS INCLU ঠিক আছে INCLUSIVUS ঠিক আছে ইনক্লুসিভাস আৰু এই ইনক্লুসিভ ওয়ার্ডটো কোনে দিছিলে ওভাইড ডেক্ৰলি ঠিক আছে তোমালোকে যদি নেটতো সাৰ্চ কৰা তেতিয়া তাই পাইবা ওভাইড ডেক্ৰলি বুলি এজন ব্যক্তি আছিলে তেওঁ কি কৈছে ইনক্লুসিভ টাৰ্মটো ইউজ কৰিছিলে 1901 এখন স্কুল খুলিছিলে তেওঁ হেতু টাইম ঠিক আছে তো 90sৰ পৰা হেতু লাহে লাহে গ্ৰেজুৱেলি আহিছে 1901ৰ পৰা সেই বস্তুটো মানে ইনক্লুসিভ এডুকেশ্যনটো যে ইম্পৰ্টেন্স আছে হেতু বস্তু গুৰুত্ব দিয়া আছে আগতে ইন্টিগ্ৰেটেড এডুকেশ্যন আছিলে আমি জানো আৰু পিছত আমি চামু যে ইনক্লুসিভ এডুকেশ্যন আৰু ইন্টিগ্ৰেটেড মাজত ডিফাৰেন্স কি আমি সেইখিনিও পঢ়িম সো ইন্টিগ্ৰেটেড এডুকেশ্যনৰ পৰা গ্ৰেজুৱেলি আহি ইনক্লুসিভ এডুকেশ্যন পালে ঠিক আছে এতিয়া ইনক্লুসিভ এডুকেশ্যনটোত যেটো শব্দ আছে ইনক্লুসিভ তাৰ মানেটো হ'ল ইনক্লুড কৰা সবকে ইনক্লুড কৰা ঠিক আছে এতিয়া আমি জানো যে এটা চাইল্ড বা এজন শিশু এটা চাইল্ড কি আছে চাইল্ড এজনৰ কি আছে ডাইভাৰ্সিটি থাকে যেনেকে আমাৰ দেশখনত বিভিন্ন ধৰণৰ মানুহ আছে আৰু ডাইভাৰ্স কালচাৰ থাকে ঠিক তেনে ধৰণে এজন সৰু শিশু এটাৰো ডাইভাৰ্সিটি থাকে ঠিক আছে তেওঁৰ ধৰা শিকাৰ ষ্টাইল বেলেগ বেলেগ তেওঁ বুজাৰ শক্তি বেলেগ কিছুমানে সোনকালে মনত ৰাখিব পাৰে কিছুমানে সোনকালে মনত নাথাকে ঠিক আছে কিছুমানে লেটকে শিকে কিছুমানে বহুত জলদি শিকিব পাৰে কিছুমান বহুত বেছি ক্ৰিয়েটিভ হয় কিছুমান লেছ ক্ৰিয়েটিভ হয় ঠিক আছে কিছুমান কি আছে স্লো লাৰ্নাৰ কিছুমান তোমাৰ আছে ফাষ্ট লাৰ্নাৰ ঠিক আছে ফাষ্ট লাৰ্নাৰ আছে কিছুমান বহুত বেছি ক্ৰিয়েটিভ হয় কিন্তু কিছুমান ক্ৰিয়েটিভ নহয় ঠিক আছে কিছুমান বহুত বেছি ইন্টেলিজেন্ট হয় পটককে কথাটো ক্যাচ কৰি ল'ব পাৰে কিছুমানৰ ইন্টেলিজেন্স লো থাকে তো তেনেকে ধৰণৰ আমি বিভিন্ন ধৰণৰ ডাইভাৰ্সিটি পাওঁ কোনো এটা চাইল্ড একেই নহয় ইটোৰ পৰা সিটো আমি যদি ইন্ডিভিজুৱেল হিচাপেও চাওঁ মোৰ লগত তোমাৰ নিমিলে তোমাৰ লগত নেক্সট ব্যক্তিজনৰ নিমিলে মই হয়তো কথা কৈছো কোনোবাই পটককে বুজি পাইছে কাবাৰ হয়তো দুবাৰ তিনিবাৰ শুনা পিছতহে কথাটো বুজি পায় তো তেনেকুৱা ধৰণৰ আমি ডাইভাৰ্সিটি পাওঁ আৰু ইনক্লুসিভ এডুকেশ্যনে এটোৱে কয় যে যদিও ডাইভাৰ্সিটি আছে কিন্তু আমি তেওঁলোকক কি কৰিব পেলাই একত্ৰীকৰণ কৰি সবকে একেলগে এডুকেশ্যন দিব লাগে বুলি কৈছে সেগ্ৰিগেট কৰিব নোৱাৰো তেওঁলোকক আমি ভাগ কৰিব নোৱাৰো হয়নে
শিশু এটা কি হয় প্ৰতিটো দিশতে বেলেগ বেলেগ শিশু এটা কি হয় প্ৰতিটো তোমালোকে লিখি ল'বা হা প্ৰতিটো দিশতে বেলেগ অকল এটা দিশ নহয় তেওঁ প্ৰতিটো দিশতে কি হৈছে বেলেগ বেলেগ হয় মই অলৰেডি ক'লো যে কোনোবা শ্ল' লাৰ্ণাৰ কোনোবা ফাষ্ট লাৰ্ণাৰ কোনোবা ক্ৰিয়েটিভ কোনোবা বহুত বেছি ইণ্টেলিজেণ্ট কাৰোবাৰ ইণ্টেলেক্ট ল' কাৰোবাৰ শ্বেপ চাইজ হয়নে কাৰোবাৰ এপ্টিটিউড বেলেগ কাৰোবাৰ ইণ্টাৰেষ্ট বেলেগ হয়নে কাৰোবাৰ এটিটিউড বেলেগ হয় কোনোবাই পঢ়িম বুলি মনতে একদম ভাবি আহে কোনোবাই হৈ যায় আজি মই ক্লাছত ডিষ্টাৰ্ব কৰি যাম চ' তেনেকুৱা ধৰণৰ আমি এজ এ টিচাৰো যদি আমি চাওঁ বিভিন্ন ধৰণৰ তোমালোকে বি এড কৰিছা তাতো তোমালোকে গম পোৱা যে আমি ডাইভাৰ্ছ এটা ক্লাছৰুমত আমি ডাইভাৰ্ছ ষ্টুডেণ্টছ পাওঁ আৰু চবৰে নিডছখিনি আমি কি কৈছোঁ ফুলফিল কৰিব লাগে এনেকুৱা নহয় যে তুমি চোকাটোকে পঢ়াইছা গাদাটোক বাদ দি দিছা সেনেকুৱা নহয় ঠিক আছে চ' ইনক্লুচিভ এডুকেশ্যনৰ মেইন মটো হৈছে যে এডুকেশ্যন ফৰ অল এডুকেশ্যন ফৰ অল শিক্ষাটো কি দিব লাগে সকলো কাৰণে সমান হয় আৰু সেই এডুকেশ্যন ফৰ অল যিটো ইনক্লুচিভ টাৰ্ম আহে তাত তোমাৰ গিফ্টেডো সোমাব ঠিক আছে তাত তোমাৰ স্পেচিয়েল চিলড্ৰেনো সোমাব ঠিক আছে তাত তোমাৰ এভাৰেজো সোমাব যাৰ IQ 92 110 হয় আমি জানো হয়নে 110 হয় সেইখিনি সোমাব গিফ্টেডো আহিব তাত স্পেচিয়েল চিলড্ৰেনবিলাক আমি CWSN বুলি কয় চিলড্ৰেন উইথ স্পেচিয়েল নিডছ হয়নে চ' তেনেকুৱা ধৰণৰ চিলড্ৰেনছো সোমাব ইয়াৰ মেইন মটোটো এটাই হ'ল ইনক্লুচিভ এডুকেশ্যন তাৰ মানে হ'ল এডুকেশ্যন ফৰ অল যে সকলো কাৰণে শিক্ষা আমি কাকো ভাগ কৰিব নোৱাৰো পৃথক কৰিব নোৱাৰো যে ইয়াৰ কিবা ডিজেবিলিটি আছে কোনোবা হয়তো ভালকে খোজকাঢ়িব নোৱাৰিব পাৰে কোনোবাই ভালকে নেদেখিব দেখাৰ হয়তো প্ৰব্লেম হ'ব পাৰে কাৰোবাৰ অটিজম প্ৰব্লেম থাকিব পাৰে কাৰোবাৰ লাৰ্ণিং ডিফিকাল্টি থাকিব পাৰে চ' তাক আমি ছেপাৰেট কৰিব নোৱাৰো আগতে ভিন স্কুল আছিলে তেওঁলোকক ছেপাৰেট কৰি দিয়া হয় যে স্পেচিয়েল স্কুল কাৰণে বেলেগ ব্লাইণ্ড স্কুল বেলেগ হয়নে তোমাৰ মেণ্টেল ৰিটাৰ্ডেশ্যনৰ কাৰণে স্কুল বেলেগ কিন্তু আজিকালি সেইটো নহয় আজিকালি NCFও আমাক কয় যে ইনক্লুচিভ এডুকেশ্যন হ'ব লাগে যে চবৰ কাৰণে শিক্ষাটো কি হ'ব লাগে সমান হ'ব লাগে আমি তাকো কাৰণ আমাক কোনে বনাইছে প্ৰকৃতিয়ে বনাইছে মানে কোনে বনাইছে নেচাৰে বনাইছে হয়নে প্ৰকৃতিয়ে বনাইছে গতিকে প্ৰকৃতিৰ সকলো কাৰণে সমান যে এনেকুৱা নহয় যে মই আজি কাৰোবাক সূৰ্য দিছো কাৰোবাক নাই দিয়া কাৰোবাক বায়ু দিছো কাৰোবাক নাই দিয়া কাৰোবাক থাকিবলৈ জেগা দিছো কাৰোবাক নাই দিয়া তেনেকুৱা নহয় প্ৰকৃতি যেনেকে চবকে সমানকে চায় যিটো আমি মাদাৰ নেচাৰ বুলি কওঁ যেনেকে মাক এজনীৰ কাৰণে সকলো সন্তান সমান ঠিক তেনেদৰে সেই ইনক্লুচিভ এডুকেশ্যনৰ মটৰটো তেনেকুৱা হয় যে আমি সকলো কাৰণে সমানকে চাব লাগে ঠিক আছে এটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন আমি ইয়াত নোট ডাউন কৰিব পাৰো segregation is against the law of nature ঠিক আছে নেচাৰৰ কথাটো কি যে নেচাৰ চবৰ কাৰণে সমান আৰু সেই লৰ এগেইনষ্টটো আমি যাব নোৱাৰো প্ৰকৃতিয়ে যেতিয়া চবকে সমান হিচাপে ভাবিছে গতিকে আমিতো তেওঁলোকক ছেপাৰেট কৰিব নোৱাৰো হয় নাই আমি ছেগ্ৰিগেট কৰিব নোৱাৰো ভাগ বা তেওঁলোকক টেগ লগাই দিব নোৱাৰো যে লেবেল লগাই দিব নোৱাৰো যে এইখিনি ষ্টুডেণ্ট এনেকুৱা হয় এইখিনি ডিজেবল হয় বা এইখিনি ষ্টুডেণ্ট বহুত চোকা এইখিনি ক্ৰিয়েটিভ ত' তেনেকুৱা ধৰণৰ আমি ভাগ কৰিব নোৱাৰো তেওঁলোকক সকলো কাৰণে আমি কৈছে সমান হিচাপে তেওঁলোকক চাব লাগিব ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট তোমালোকক প্ৰশ্নত আহে সেইটো হ'ল চেঞ্জ দ্য চিষ্টেম নট দ্য চাইল্ড চেঞ্জ দ্য চিষ্টেম নট দ্য চাইল্ড আমি কাক চেঞ্জ কৰিম আমি চিষ্টেমটোক বদলি কৰিম আমি ষ্টুডেণ্টজনক চেঞ্জ নকৰো ঠিক আছে ষ্টুডেণ্টজনৰ যিটো বস্তু আহিছে তেওঁ সেইটো জন্মগতভাৱে বা কিবা তেওঁৰ এক্সিডেণ্ট হৈ পেলাই সেই বস্তুটো হৈছে গতিকে আমি চাইল্ডটোক চেঞ্জ নকৰো আমি কিন্তু চিষ্টেমটো এনেকুৱা ধৰণে বনাম যাতে চাইল্ডটোৱে সেই তেওঁৰ যিটো ডিফিকাল্টি আছে বা তেওঁৰ যিটো চিটুৱেশ্যনত ভুগিছে সেইটো যাতে তেওঁ সেই চিষ্টেমটোত এডাপ্ট কৰি ল'ব পাৰে ঠিক আছে আমি কাক চেঞ্জ কৰিম চাইল্ডটোক চেঞ্জ নকৰো আমি চিষ্টেমটোক বদলাম যেনেকুৱা আমাৰ চিষ্টেম আগতে চলি আহিছিলে এতিয়া যদি আমি ক্লাছৰুম এটাত ইনক্লুচিভ এডুকেশ্যন তোমাৰ দিছো তাৰমানে কি আমি চবৰ কাৰণে চিষ্টেম ৰাখিব লাগিব যে আমি সেই মেণ্টেল ৰিটাৰ্ডেশ্যনৰ কাৰণেও সুবিধা দিব লাগিব বহুত ক্ৰিয়েটিভ ষ্টুডেণ্টৰ কাৰণেও দিব লাগিব
হয়নে মেণ্টেল এক্সিলেঞ্চি থকা ষ্টুডেণ্টৰ কাৰণেও আমি সুবিধা দিব লাগিব ব্লাইণ্ডৰ কাৰণেও বা অডিঅ' ভিজুৱেল এইডছ এনেকুৱা ধৰণৰ আমি কিছুমান ইউজ কৰিব লাগিব যাতে চবেই সেইটো বস্তু ব্যৱহাৰ কৰিব পাৰে আমি চিষ্টেমটো তেনেকে ধৰণে বনাম আমি চাইল্ডটোক চেঞ্জ নকৰো শিশুটিক আমি মানে কি কৰো চেঞ্জ নকৰো শিশুটি নহয় আমি কৈছো যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোক আমি কি কৰিম সলনি কৰিম ঠিক আছে ইয়াত যে চেঞ্জ দ্য চিষ্টেম সেইটো দিছো আমি কি কৈছো শিশুটিক বদলাই লম সৰি শিশুটিক আমি চেঞ্জ নকৰো আমি কি কৰিম ব্যৱস্থাটোক বদলাম সেইটো বস্তু তোমালোকে অসমীয়াত লিখি ল'বা ঠিক আছে আৰু কিছুমান বস্তু তোমালোকে টাৰ্ম ইংলিছতে মনত ৰাখিবলৈ ট্ৰাই কৰিবা কাৰণ কুৱেশ্যন পেপাৰত কিছুমান বস্তু অসমীয়াত ধৰা বেলেগ বেলেগকে থাকে শব্দৰ হেৰিবোৰ বেলেগ বেলেগ কিন্তু ইংলিছত তোমালোকে সেই একেটাই পাবা গতিকে বস্তুটো এতিয়া ছেগ্ৰিগেট শব্দটো তেনেকুৱা ধৰণৰ কিছুমান বস্তু মনত ৰাখিবলৈ ট্ৰাই কৰিবা ঠিক আছে নেক্সট আহি গ'ল এটা আমি ডিফাৰেঞ্চিয়েট চাম ডিফাৰেঞ্চ চাম এটা হ'ল ইনক্লুচিভ এডুকেশ্যন আৰু এটা হ'ল ইণ্টিগ্ৰেটেড এডুকেশ্যন মই আকৌ ৰিপিট কৰি দিম বাৰু যিখিনি ক'লো চিন্তা কৰিব নালাগে ইনক্লুচিভ এডুকেশ্যন আৰু ইণ্টিগ্ৰেটেড এডুকেশ্যন বহুতৰ ইয়াৰ মাজত মানে কনফিউজন থাকে যে একেটাই হয় নেকি বুলি ভাবে কিন্তু ইয়াৰ মাজত ডিফাৰেঞ্চ আছে ইণ্টিগ্ৰেটেড এডুকেশ্যন মানে ফৰ এক্সাম্পল মই তোমালোকক বুজাই দিছো এইটো যেনিবা এখন এটা ক্লাছৰুম তাত বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আছে ঠিক আছে এই বিভিন্ন ধৰণৰ ষ্টুডেণ্টছৰ লগত এই আমি কি হৈছে স্পেচিয়েল কিছুমান চিলড্ৰেন তাত আমি এড কৰি দিলো স্পেচিয়েল চাইল্ড ঠিক আছে স্পেচিয়েল চাইল্ড কিছুমান আমি তাত কি হৈছে এড কৰি দিছো এই যে ষ্টুডেণ্টখিনিৰ লগত এই যে আমি স্পেচিয়েল ষ্টুডেণ্টখিনি এড কৰি দিলো তাহাঁতি কিন্তু একো তাৰ পৰা তাহাঁতৰ একো লাভ নাই হোৱা ফ্ৰুটফুল নাই হোৱা ঠিক আছে তাহাঁতক এডহে কৰিলো কিন্তু সিহঁতি সুবিধা একো পোৱা নাই যদিও তেওঁলোকে কৈছে তহঁতি পঠাইছ দিছে আমি তোমালোকক একেলগে ৰাখি লৈছো কিন্তু তেওঁলোকৰ কাৰণে সেই যে স্কুলত দিলে তেওঁলোকৰ কিন্তু একো সুবিধা হোৱা নাই বুজি পাইছানে চ' সেইটো ইণ্টিগ্ৰেটেড এডুকেশ্যন হয় যদিও তেওঁলোকক এড কৰা হৈছে কিন্তু তেওঁলোকৰ কাৰণে চিষ্টেমটো একো চেঞ্জ অনা নাই ঠিক আছে তেওঁলোকক যেনেকে আছে তেনেকেই তেওঁলোকক ৰাখিছে কিন্তু তাৰ পৰা তেওঁলোকৰ একো ফলপ্ৰসূ নাই হোৱা মানে ফ্ৰুটফুল নাই হোৱা কিন্তু এই ইনক্লুচিভ এডুকেশ্যনে কি কৰে চবৰ কাৰণে সমান তেওঁলোকৰ কাৰণেও ব্যৱস্থা ৰাখিব ক্ৰিয়েটিভৰ কাৰণেও ব্যৱস্থা ৰাখিব নৰ্মেল চিলড্ৰেনছক এনেকুৱা ধৰণে চিষ্টেমটো বনাব যাতে চব ল'ৰা ছোৱালী পঢ়িব পাৰে হয়নে কোনোবা যদি টিচাৰ্ছে ধৰা অডিঅ' বা কম শুনা ল'ৰা ছোৱালী আছে বহুত ভালকে শুনে কিন্তু বহুত কম শুনে ধৰা তেতিয়া কি হ'ব টিচাৰজনে স্পীকাৰ লৈ পেলাই কথাটো ক'ব স্পীকাৰ লৈ কথা কোৱাৰ কাৰণে কি হ'ল চবৰ কাৰণে সুবিধা হ'ল নৰ্মেল চিলড্ৰেনছক শুনিলে আৰু সেই যিখিনি তেওঁৰ অডিটৰী প্ৰব্লেম থকা ষ্টুডেণ্টছখিনিৰ কাৰণেও শুনিলে ঠিক আছে কাৰোবাৰ যদি দেখাত প্ৰব্লেম দূৰৰ পৰা দেখা নাপায় বা ওচৰৰ পৰা দেখা পায় তেওঁলোকক যদি আমি ফ্ৰণ্ট বেঞ্চত বহাই পেলাই কিছুমান যদি ভিজুৱেলাইজ বস্তু দেখাওঁ তেতিয়া নৰ্মেল চিলড্ৰেনছখিনিও পঢ়িব পাৰিলে আৰু ভিজুৱেলি প্ৰব্লেম থকাখিনিও পঢ়িব পাৰিলে তাৰমানে কি আমি চিষ্টেমটোক চেঞ্জ কৰিছো ন চিষ্টেমটোক চেঞ্জ আনিছো আমি চাইল্ডটোক চেঞ্জ অনা নাই ইয়াত চাইল্ডক কোনো গুৰুত্ব দিয়া নহয় যদিও তেওঁলোকৰ ইয়াত অন্তৰ্ভুক্ত হৈ আছে কিন্তু তেওঁ ইয়াৰ পৰা একো লাভ হোৱা নাই তেওঁলোকৰ ঠিক আছে কিন্তু ইয়াত তেওঁলোকে কৈছে লাভ হৈছে তেওঁলোকে শিকিব পাৰিছে তেওঁলোকে বুজিব পাৰিছে তেওঁলোকৰ যিখিনি প্ৰব্লেম আছে প্ৰব্লেমখিনি তেওঁলোকৰ সেইখিনি প্ৰব্লেমৰ পৰা তেওঁ ওলাব পাৰিছে ঠিক আছে বুজি পালা ইনক্লুচিভ আৰু তোমাৰ ইণ্টিগ্ৰেটেড এডুকেশ্যনৰ মাজত ডিফাৰেঞ্চেছ এতিয়া আমি নেক্সটটো চালো এই যে ভিন্নতা ডাইভাৰ্চিটি আছে তাৰ কিছুমান বেচিছ আছে বেচিছ অফ ডাইভাৰ্চিটি আমি কেনেকে ভাগ কৰো ডাইভাৰ্চিটিটো বেচিছ অফ ডাইভাৰ্চিটি এজন চাইল্ড যে পৃথক হয় বা ইজনৰ পৰা এজন বেলেগ হয় আমি কেনেকে ক'ব পাৰো বিভিন্ন ধৰণৰ তেওঁলোকৰ ডাইভাৰ্চিটি থাকে হয়নে তোমাৰ মানে কি বুলি কয় তেওঁলোকৰ কিছুমান আমি ভাগ কৰিব পাৰো বিভিন্ন ধৰণৰ তেওঁলোকক প্ৰথমটো হ'ল তোমাৰ লিংগুইষ্টিক ডাইভাৰ্চিটি ভাষিক বা ভাষাৰ ক্ষেত্ৰত আমি তেওঁলোকক ভাগ কৰিব পাৰো হয়নে কোনোবাই হয়তো ইংলিছ ক'ব পাৰে কোনোবাই হিন্দী কৈছে কোনোবাই অসমীয়া কৈছে কোনোবাই বড়ো কৈছে কোনোবাই তোমাৰ বেলেগ ভাষা কৈছে চব কাৰো কাৰণে কোনো এখন স্কুলত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহে কোনোবা মাৰোৱাৰী ল'ৰা ছোৱালী আহিব কোনোবা বেংগলী ল'ৰা ছোৱালী আহিব কোনোবা অসমীয়া আহিব কোনোবা বড়ো ষ্টুডেণ্ট আহিব তাৰমানে কি লেংগুৱেজত ডাইভাৰ্চিটি আছে হয়নে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট তাৰমানে এইটো নহয় যে তাক আমি ভাগ কৰি পেলাম যে অসমীয়াখিনি বেলেগ কৰি পেলাম যে হিন্দী ভাষীখিনি বেলেগ কৰি পেলাম বা বেলেগ ভাষা কোৱা সেইটো নহয় আমি কি কৰিম যদিও তেওঁৰ লেংগুৱেজ
ডাইভাৰ্চিটি আছে কিন্তু তেওঁক আমি কৈছে একত্ৰিত কৰিম তাতে তেওঁলোকে একেলগে পঢ়িব পাৰিব ঠিক আছে নেক্সট তোমাৰ আহিলে কালচাৰেল ডাইভাৰ্চিটি চবৰে কালচাৰ বেলেগ বেলেগ হয় নাই যে খ্ৰীষ্টিয়ান হলক কালচাৰ বেলেগ বেলেগ পাঞ্জাবী বিলাকৰ কালচাৰ বেলেগ বেলেগ আমাৰ অসমীয়া বিলাকৰ কালচাৰ বেলেগ বেলেগ যদিও আমাৰ মানে সংস্কৃতি যেটো মানে ডাইভাৰ্চিটি আছে সেইটো বেলেগ বেলেগ হয় চবৰে কিন্তু তথাপিও আমি কিছু সব একত্ৰীকৰণ হয় সো বেচিছ অফ ডাইভাৰ্চিটি প্ৰথম হ'ল ল্যাঙ্গুৱেজ তাৰপিছত আহিলে কালচাৰ তাৰপিছত আহিলে ৰেচিয়েল ঠিক আছে বিভিন্ন ধৰণৰ ৰেচ কোনোবা ব্লেক হ'ব কোনোবা নিগ্ৰো হ'ব কোনোবা হোৱাইট হ'ব বিভিন্ন ধৰণৰ ৰেচ আছে ঠিক আছে ইণ্ডো এছিয়াটিক আছে সব বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ ৰেচ আছে মংগলয়েড সকল আছে গতিকে আমি তেওঁলোককতো এনেকুৱা নগো যে তেওঁলোক মংগলয়েড সব ভাগ কৰি দিয়া কোনোবা নিগ্ৰো হওক ভাগ কৰি দিয়া তেনেকুৱাতো আমি কৰিব নোৱাৰো সব একত্ৰীকৰণ হয়নে গতিকে ল্যাঙ্গুৱেজ লিঙ্গুইষ্টিক ডাইভাৰ্চিটি আহিলে কালচাৰ আহিলে ৰেচিয়েল আহিলে তাৰপিছত আহিলে জেন্ডাৰ মেল ফিমেল ট্ৰান্সজেন্ডাৰ এইবিলাক আমাৰ জেন্ডাৰ বিভিন্ন ধৰণৰ জেন্ডাৰ থাকে হয়নে আৰু জেন্ডাৰ বেস কৰিও আমাৰ লাৰ্নিংটো বেলেগ বেলেগ হয় চবৰে শিক্ষণটো বেলেগ বেলেগ হয় মেচিউৰিটি চবৰে বেলেগ বেলেগ হয় জেন্ডাৰ ওয়াইজ হয়নে গতিকে লিংগৰ ওপৰত ভেদ কৰিও আমি কাকো ভাগ কৰিব নোৱাৰো যে ছোৱালীবিলাকে বেছি সুবিধা পাব সেইটো এটো কাৰণে কৰা হৈছে যাতে আগৰ দিনত ছোৱালীবিলাকক ইমান বেছি গুৰুত্ব দিয়া হোৱা নাছিলে গতিকে তেওঁলোকক সুবিধা দিছে যাতে মেল ফিমেলৰ মাজত সেই পাৰ্থক্যটো নাথাকক সেইকাৰণে তেওঁলোকক স্পেশাল কিছুমান প্ৰভিজন দিয়া হৈছে সেইটো বেলেগ কথা কিন্তু আমি সেইটো ভাগ ভাগ কৰিব নোৱাৰো সমানে আমি শিক্ষা দিব লাগিব হয়নে যেনেকৈ আমি কো এডুকেশ্যন স্কুলত কেনেকৈ বয়জ গাৰ্লছ সব আহে আমি তেওঁলোকক সমানভাৱে শিক্ষা দিওঁ হয়নে তাত আমি ভাগ নকৰো যে ল'ৰা এনেকৈ পঢ়ালে ছোৱালীক এনেকৈ পঢ়ালে সেইটো নহয় তাৰপিছত তোমাৰ ফিজিকেল ডাইভাৰ্চিটি আহিব কাবাৰ খোজ কঢ়াত প্ৰব্লেম হ'ব পাৰে কাবাৰ হাতখন ভাগি যাব পাৰে লিম্সত প্ৰব্লেম হ'ব পাৰে হাত ভগা হ'ব পাৰে ভৰি ভগা হ'ব পাৰে খোজ কঢ়াত প্ৰব্লেম হ'ব পাৰে তেওঁলোকৰ ডিফিকাল্টি থাকে বাট ষ্টিল আমি কি কৰিম তেওঁলোকক একত্ৰীকৰণ কৰি তেওঁলোকক আমি শিক্ষা দিম নেক্সট আহি গ'ল তোমাৰ ডাইভাৰ্চিটি ইন ইন্টাৰেষ্ট ডাইভাৰ্চিটি ইন ইন্টাৰেষ্ট চবৰে ইন্টাৰেষ্ট বেলেগ বেলেগ হয় এনেকুৱা নহয় যে মোৰ ভাল লগা বস্তুটো তোমাৰো ভাল লাগিব বা তোমালোকৰো ভাল লাগিব তেনেকুৱা নহয় কোনোবা মিউজিকত ভাল হ'ব পাৰে কোনোবা ডান্সত ভাল হ'ব পাৰে কোনোবা খেলত ভাল হ'ব পাৰে স্পৰ্টছত ভাল হ'ব পাৰে হয় না আমি ডিফাৰেন্ট ধৰণৰ তোমাৰ মাল্টিপল ইন্টেলিজেন্স আমি দেখিছো বেলেগ বেলেগ ক্ষেত্ৰত থাকিব পাৰে হয় না গাৰ্ডেনাৰ মাল্টিপল ইন্টেলিজেন্স থিয়ৰী আছে য'ত বিভিন্ন ধৰণৰ কেছে ডাইভাৰ্চিটি ষ্টুডেন্টছৰ মানে তোমাৰ ইন্টাৰেষ্ট বা তেওঁলোকৰ লেভেল অফ হেৰিটো বেলেগ বেলেগ হয় চবৰে ইন্টেলিজেন্সবোৰ বেলেগ বেলেগ ফিল্ডত থাকে গতিকে কোনোবা ড্ৰয়িঙত ভাল হ'ব পাৰে কোনোবা পেইণ্ট কোনোবাই তোমাৰ ধৰা গেমত ভাল হ'ব পাৰে কোনোবাই খেলা ধূলাত ভাল হ'ব পাৰে হয় নে নহয় কোনোবাই ফুটবল খেলি ভাল পাব পাৰে কোনোবাই ক্ৰিকেট খেলি ভাল পাব পাৰে কোনোবাই নাচি ভাল পাব পাৰে গতিকে চবৰে ইন্টাৰেষ্টবোৰ কোনোবাই গান গাব পাৰে কোনোবাই ভাল আৰ্টিকেল লিখিব পাৰে চবৰে ইন্টাৰেষ্টবোৰ বেলেগ বেলেগ ইন্টাৰেষ্টৰ ওপৰত আমি চবৰে ইন্টাৰেষ্টৰ ওপৰত গুৰুত্ব দিব লাগিব এনেকুৱা নহয় যে স্কুলত আমি কিবা এটা এক্টিভিটি পাতি আছো স্কুলত চাবা বিভিন্ন ধৰণৰ এক্টিভিটি পাতে যাতে সব ষ্টুডেণ্টে শিকিব পাৰে পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে socio-economic status বিভিন্ন ধৰণৰ socio-economic status সামাজিক তেওঁলোকৰ অৰ্থনৈতিক সামাজিক বা অৰ্থনৈতিক কিছুমান হেৰি বেলেগ হ'ব পাৰে হয় নাই যেনেকৈ কিছুমান বহুত প'ৰ বেকগ্ৰাউণ্ডৰ পৰা আহিব পাৰে কিছুমান বহুত ৰিচ বেকগ্ৰাউণ্ডৰ পৰা আহিব পাৰে তাৰমানে এইটো নহয় যে আমি তেওঁলোকক ডিফাৰেঞ্চিয়েট কৰিম সেইটো নহয় যদিও তেওঁলোকক socio-economic status বেলেগ বেলেগ হয় কিন্তু ষ্টিল এখন স্কুলত যেতিয়া আমি পঢ়ো তাৰ মাজত আমি পাৰ্থক্য এজ এ টিচাৰ আমি কি কৰোঁ বিবেচনা নকৰোঁ ঠিক আছে তেওঁলোকে কি হ'ব পাৰে লাৰ্নিং ষ্টাইল বেলেগ বেলেগ হ'ব পাৰে লাৰ্নিং ষ্টাইলৰ ওপৰতো কুৱেশ্যনছ বহুত বাৰ অহা দেখা যায় লাৰ্নিং ষ্টাইলৰ ওপৰত তেওঁলোকৰ বেলেগ হ'ব পাৰে এতিয়া লাৰ্নিং ষ্টাইল বুলি ক'লে কেনেকৈ শিকিবা তুমি চবৰে শিকাৰ পদ্ধতি বেলেগ বেলেগ কাৰোবাৰ কি হ'ব পাৰে কোনোবাই বহুত ফটো চাই ভিজুৱেল তুমি যদি ভিডিঅ' দেখাই দিয়া 65% এনেকুৱা আছে যোনে ভিজুৱেল চাই পেলাই বা ভিডিঅ' চাই পেলাই শিকি বেছি ভাল পায় পছন্দ কৰে চাবাচোন তোমালোকক কিবা এটা বস্তু যদি মই অকল যে মুখেৰে কৈ থাকো তেতিয়া আমাৰ বস্তুটো ইমান মনত নাথাকে কিন্তু ভিজুৱেলাইজ এতিয়া তোমালোকক যেনেকৈ গোল কৰি দিছো 65% বা ভিজুৱেল লিখি দিছো সেই বস্তুটো দেখিলে আমাৰ কিছু মাইণ্ডত বস্তুটো সোমাই থাকে আমি অকল যদি পঢ়ো কিন্তু লিখি লিখি পঢ়িলে আমাৰ বেছি মনত থাকে চাবাচোন বস্তুটো যেতিয়া ভিজুৱেলাইজ হয় বা যেতিয়া বস্তু আমি দেখো সেই বস্তুটো আমাৰ লং টাৰ্মৰ কাৰণে মনত থাকে আৰু মেক্সিমাম পাৰ্চনে সেই বস্তুটো ভিজুৱেলাইজ কৰি শিকে সেইটো এটা টাইপ অফ কিছু লাৰ্নিং ষ্টাইল হয় নেক্সট তোমাৰ আহিলে অডিটৰী
ঠিক আছে শুনি শুনি কোনোবাই ভালকে তোমাৰ শিকিব পাৰে কোনোবাই চাবাচোন কিবা পঢ়ি থাকিলে বা অংক কৰি থাকিলে কিবা গান এটা লগাই বা শুনি কৰি ভাল পায় তো তেনেকুৱা ধৰণৰ অডিটৰী এটা হয় ভিজুৱেল হয় অডিটৰী কোনোবাই শুনি শুনি মনত ৰাখিব পাৰে 35% তেনেকুৱা তুমি পাবা যোনে অডিটৰী হয় বা শুনি শুনি লিখিব ভাল পায় আৰু এটা তুমি পাবা কাইনেস্থেটিক কাইনেস্থেটিক মানে ক্ৰিয়াকলাপ কৰি পেলাই ভাল পায় কাৰোবাৰ ধৰা ড্ৰামা কৰালে বা শ্বৰ্টছ কিছুমান প্লে কৰালা ক্লাছৰুমৰ ভিতৰত তেনেকুৱা ধৰণেও কিছুমান বস্তু তেওঁলোকৰ মাইণ্ডত ৰৈ যায় মানে তেনেকুৱা ধৰণৰ লাৰ্ণিং ষ্টাইল তেওঁলোকৰ আছে গতিকে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আছে চবৰে ইণ্টাৰেষ্ট বেলেগ বেলেগ চবৰে লাৰ্ণিং ষ্টাইল বেলেগ বেলেগ কোনোবাই ভিজুৱেলাইজ কৰি শিকে কোনোবাই অডিটৰী কৰি শিকে কোনোবাই কাইনেস্থেটিক প্লে ৱে থ্ৰু দি শিকে হয়নে আৰু প্লে ৱেটোত এনেও আমাক গুৰুত্ব দিয়া হয় যে ল'ৰা ছোৱালীক কৈছে প্লে থ্ৰু দি শিকাব লাগে সৰু ল'ৰা ছোৱালীক খেল ধেমালি মাধ্যমেৰে শিকাব লাগে চ' এইকেইটা বস্তু আমি পালো বেচিছ অফ ডাইভাৰ্চিটি এটা হ'ল লিংগুইষ্টিক ভাষা ক্ষেত্ৰত আমাৰ ডাইভাৰ্চিটি তাৰপিছত তোমাৰ হৈ গ'ল কালচাৰেল সাংস্কৃতিকভাৱে বেলেগ বেলেগ ৰেচিয়েল হয়নে বৰ্ণভাৱে বেলেগ বেলেগ হ'ব পাৰে জেণ্ডাৰ লিংগ বেলেগ বেলেগ হ'ব শাৰীৰিক কাৰোবাৰ প্ৰব্লেম বেলেগ বেলেগ শাৰীৰিক ডাইভাৰ্চিটি থাকে আমাৰ ইণ্টাৰেষ্ট বেলেগ বেলেগ ৰুচিবোৰ বেলেগ বেলেগ চবৰে হয়নে ছ'চিঅ' ইকনমিক ষ্টেটাছ সামাজিক বা অৰ্থনৈতিকভাৱে আমাৰ চবৰে চিটুৱেশ্যনছবোৰ বেলেগ বেলেগ হয় লাৰ্ণিং ষ্টাইল শিক্ষণ শৈলী চবৰে বেলেগ বেলেগ লাৰ্ণিং ষ্টাইলটোক আমি শিক্ষণ শৈলী বুলি কওঁ ঠিক আছে শিক্ষণ শৈলী চবৰে বেলেগ বেলেগ হয় কোনোবাই ভিজুৱেল কৰি বা শিকে কোনোবাই শ্ৰৱণ কৰি শিকে ঠিক আছে কোনোবাই ক্ৰিয়াকলাপ কৰি শিকে গতিকে গোটেইকেইটা বস্তু বেলেগ বেলেগকে ল'ৰা ছোৱালীয়ে শিকে তাৰপিছত এটা ইম্পৰ্টেণ্ট টপিক আছে যিটোৰ ওপৰত সাধাৰণতে কুৱেশ্যন অহা দেখা যায় আজিকালি সেইটো হ'ল তিনিটা টাৰ্মত তোমালোকক মই দেখাই দিছো এটা হ'ল ইম্পেয়াৰমেণ্ট মনত দি ল'বা দেই ভালকে মনোযোগ দি শুনিবা ইম্পেয়াৰমেণ্ট এটা হ'ল ডিজেবিলিটি থাৰ্ডটো হ'ল হেণ্ডিকেপ ঠিক আছে এটা হ'ল ইম্পেয়াৰমেণ্ট এটা হ'ল ডিজেবিলিটি এটা হ'ল হেণ্ডিকেপ ঠিক আছে হেণ্ডিকেপ কাটি দিয়া এতিয়া ইম্পেয়াৰমেণ্ট কেতিয়া হয় যেতিয়া আমাৰ ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল বডিত যেতিয়া ষ্ট্ৰাকচাৰেল structural and functional ঠিক আছে ষ্ট্ৰাকচাৰ যেতিয়া সাপোজ তোমাৰ হাতখন ভাগিলে তোমাৰ বডি ষ্ট্ৰাকচাৰত প্ৰব্লেম আহি গ'ল ফাংচন কৰাত তোমাৰ প্ৰব্লেম আহি গ'ল মানে সেইটোক আমি কি বুলি কওঁ ইম্পেয়াৰমেণ্ট তোমাৰ কিবা এটা বাধাৰ সৃষ্টি হৈছে বডিত সেইটো ইম্পেয়াৰমেণ্ট ষ্ট্ৰাকচাৰ আমাৰ বডিলি যেতিয়া আমাৰ মানে ফাংচন যেতিয়া বডিত কিবা এটা বস্তু ডিফেক্ট হ'ব প্ৰব্লেম আহিব সেইটোক আমি ইম্পেয়াৰমেণ্ট বুলি কওঁ এইটো কুৱেশ্যন সোধে দেই তোমালোকে মনত ৰাখিবা দুটা টাৰ্ম ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল দুটা যেতিয়া থাকিব কেতিয়াবা ষ্ট্ৰাকচাৰেল বুলিও থাকিব পাৰে কেতিয়াবা এণ্ড ফাংচনেল বডি বুলি থাকিব যেতিয়া আমাৰ বডিত কিবা এটা বস্তু আঘাতপ্ৰাপ্ত হয় বা কিবা এটা বস্তু আমাৰ সৰুৰ পৰাই কিবা এটা বস্তু ডিফেক্ট আছে সেইটোক আমি কি বুলি কওঁ ইম্পেয়াৰমেণ্ট বুলি কওঁ ঠিক আছে নেক্সট আহি গ'ল ডিজেবিলিটি এই ইম্পেয়াৰমেণ্ট এই যে তোমাৰ হাতখন ভাগিলে সেই ভাগাৰ কাৰণে তুমি যে কাম কিছুমান নিজে কৰিব নোৱাৰা হলা ফাংচনছবোৰ কৰিব নোৱাৰা হলে ডে টু ডে এক্টিভিটি যিখিনি এক্টিভিটি আছে সেইখিনি যেতিয়া আমি কৰিব নোৱাৰা হৈ গলো তেতিয়া আমাৰ কি আহিব ডিজেবিলিটিছ দেখা ডিজেবল বুলি কওঁ আমি ডিজেবিলিটিছ হ'ব তেতিয়া হয়নে তোমাৰ ৰেষ্ট্ৰিকশ্যন থাকিব কিহৰ কাৰণে এক্টিভিটিজ ইন ডে টু ডে যিখিনি তোমাৰ এক্টিভিটিজ আছে সেইখিনি যেতিয়া তোমাৰ ৰেষ্ট্ৰিক্ট হৈ যাবা সেই কামখিনি যেতিয়া তুমি নিজে কৰিব নোৱাৰিবা সেইখিনি আমি কি বুলি কওঁ ডিজেবিলিটি বুলি কওঁ বা নেক্সট তোমাৰ কি হ'ল হেণ্ডিকেপ কেতিয়া আহিব যেতিয়া তোমাৰ এনভাইৰনমেণ্টে তোমাৰ বাধা সৃষ্টি কৰিব ঠিক আছে তোমাৰ ভৰিটো ভাগিলে কিন্তু তুমি যাব লাগে থাৰ্ড ফ্ল'ৰলৈ ওপৰলৈ তুমি কেনেকে যাবা তোমাৰ লিফ্টটো নাই গতিকে তোমাৰ সেই এনভাইৰনমেণ্টটো কি আছে তোমাক সুবিধা দিয়া নাই সেই তোমাৰ মানে যিখিনি তোমাৰ প্ৰব্লেমছ আছে সেই প্ৰব্লেম তুমি অভাৰকাম কৰিব পৰা নাই কিহৰ কাৰণে এনভাইৰনমেণ্টৰ কাৰণে সেই এনভাইৰনমেণ্টটো যে তোমাৰ কি হ'ব হেণ্ডিকেপ হ'ব ডিফাৰেন্সটো বুজি পালা ইম্পেয়াৰমেণ্ট কেতিয়া হ'ব যেতিয়া তোমাৰ ষ্ট্ৰাকচাৰ বা বডিত যেতিয়া তোমাৰ কিবা এটা বস্তু ডিফেক্ট হ'ব ফাংচনত প্ৰব্লেম হ'ব সেইটো হ'ল ইম্পেয়াৰমেণ্ট যেতিয়া আমাৰ বডিলি মানে সেইটো বস্তু ইনবৰ্নো হ'ব পাৰে বা হঠাৎ কিবা এক্সিডেণ্ট হৈও তোমাৰ সেইটো ইম্পেয়াৰমেণ্ট হ'ব পাৰে আৰু সেই ভগা কাৰণে বা দুখ পোৱাৰ কাৰণে যে তুমি ডে টু ডে এক্টিভিটিখিনি কৰিব পৰা নাই ডে টু ডে ফাংচনছখিনি কৰিব পৰা নাই সেইটো কাৰণে তোমাৰ কি হয় ডিজেবিলিটিছ ঠিক আছে
আৰু হ্যান্ডিক্যাপ কেতিয়া হ'ব আমি হ্যান্ডিক্যাপ বুলি কাক কওঁ যাক একদম বান্ধি থোৱা হৈছে যাক কোনো ধৰণৰ একো ইকুইপমেন্ট নাই কোনো ধৰণৰ হেল্প নাই এনভায়ৰনমেন্টে তাক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই সেইটো কাৰণে তাক কিছু হ্যান্ডিক্যাপ হয় আজিকালি হ্যান্ডিক্যাপ টাৰ্মটো আমি সাধাৰণতে ইউজ নকৰো হয়নে কিন্তু এই তিনটা টাৰ্মে পৰীক্ষা দেখা যায় এটা হ'ল ইম্পেয়াৰমেন্ট সেকেন্ডটো হ'ল ডিসেবিলিটি থাৰ্ডটো হ'ল হ্যান্ডিক্যাপ আৰু এইকেইটাৰ ওপৰত কোৱেশ্চনছ আহে গতিকে যেতিয়া তুমি স্ট্ৰাকচাৰেল এণ্ড ফাংচনেল দেখিবা ইম্পেয়াৰমেন্ট সিলেক্ট কৰিবা ডে টু ডে এক্টিভিটিৰ ফাংচনছ খিনি কৰিব পৰা তেতিয়া আমি ডিসেবিলিটি সিলেক্ট কৰিম আৰু যদি এনভায়ৰনমেন্টৰ কথা আহে ঠিক আছে এনভায়ৰনমেন্টৰ কথা আহিলে আমি কৈছো হ্যান্ডিক্যাপটো সিলেক্ট কৰিম ঠিক আছে এবাৰ ৰিপিট কৰি দিছো মই তোমালোকক এটা ইনক্লুসিভ এডুকেশন মানে কি অন্তৰ্ভুক্ত শিক্ষা অন্তৰ্ভুক্ত মানে কি সবকে তাত সোমোৱা সবে অন্তৰ্ভুক্ত হ'ব তাত কাকো আমি মানে এৰাই চলিব নোৱাৰো সবে আহিব তাৰ লেটিন ৱৰ্ডৰ পৰা অহা হৈছে সেইটো কি ইনক্লুসিভছ INCLUSIVUS আৰু এজন ব্যক্তি অভাইট ডেক্ৰলে বুলি এজন ব্যক্তি আছিলে সেই ব্যক্তিজনে কি হৈছে ফাৰ্ষ্ট টাইমৰ কাৰণে ইনক্লুসিভ এডুকেশন টাৰ্মটো ইউজ কৰিছিলে 1901 ঠিক আছে এতিয়া মই ক'লো যে চাইল্ড এজন ডাইভাৰ্সিটি থাকে বিভিন্ন ধৰণৰ আমি এটা ক্লাছৰুমত বিভিন্ন ধৰণৰ ষ্টুডেন্ট পাম কোনোবা স্লো লাৰ্নাৰ হ'ব পাৰে কোনোবা ফাৰ্ষ্ট লাৰ্নাৰ হ'ব পাৰে কোনোবা ক্ৰিয়েটিভ হ'ব পাৰে কোনোবা ইন্টেলিজেন্ট হ'ব পাৰে কোনোবা অটিজম প্ৰব্লেম হ'ব পাৰে কাৰোবাৰ লাৰ্নিং ডিফিকাল্টিজ থাকিব পাৰে তো বিভিন্ন ধৰণৰ ষ্টুডেন্ট আমি এটা ক্লাছৰুমত পাম আৰু ইনক্লুসিভ এডুকেশনৰ মেইন মোটো হ'ল যে এডুকেশন ফৰ অল আমি কাকো কি ক'ব পাৰো নোৱাৰো সেপাৰেট কৰিব নোৱাৰো ভাগ ভাগ কৰিব নোৱাৰো প্ৰকৃতিয়ে আমাক যেহেতু বনাইছে গতিকে আমাৰ যেটো প্ৰকৃতিয়ে কাকো ভেদাভেদ কৰা নাই গতিকে আমাৰো কোনো মানে অধিকাৰ নাই তেওঁলোকক সেপাৰেট কৰিবলৈ বা ভাগ ভাগ কৰিবলৈ আৰু ইনক্লুসিভ এডুকেশনত সব আহিব কোন কোন আহিব গিফটেডো আহিব স্পেশাল চিলড্ৰেনছো আহিব এভাৰেজ চিলড্ৰেনছো আহিব গোটেইখিনি বস্তু আমি তাত তেওঁলোকক ইনক্লুড কৰিম আৰু এটা দিছে এটা ইম্পৰ্টেন্ট ল হয় সেগ্ৰিগেশ্যন ইজ এগেইনষ্ট দ্য ল অফ নেচাৰ নেচাৰ এগেইনষ্টে আমি গৈ পেলাই তেওঁলোকক ভাগ ভাগ কৰিব নোৱাৰো বা টেগলাইন লগাব নোৱাৰো যে এওঁলোক এনেকুৱা হয় এওঁলোক এনেকুৱা ডিজেবল হয় এওঁলোক স্লো লাৰ্নাৰ হয় এওঁলোক ভেৰি ইণ্টেলিজেন্ট হয় তেওঁলোকক আমি সেপাৰেট কৰিব নোৱাৰো আমি কাক চেঞ্জ কৰিম আমি সিস্টেমটোক চেঞ্জ কৰিম স্কুল এখনে এটা সিস্টেমত চলি আছে গোটেইখিনি চিলড্ৰেনক পঢ়াইছে তেওঁলোকে সিস্টেমটোক বদলাব যাতে চাইল্ডটোক সেইখিনি সুবিধা পায় আমি চাইল্ডটোক চেঞ্জ নকৰো আমি সিস্টেমটোক বদলাম নেক্সট ডিফাৰেন্সিয়েটটো বুজাই দিছিলো ইনক্লুসিভ এডুকেশন আৰু ইন্টিগ্ৰেটেড এডুকেশন হয় যদিও ইয়াত নৰ্মেল চিলড্ৰেন খিনিৰ লগত এই স্পেশাল চিলড্ৰেন খিনি সোমাইছে কিন্তু তেওঁলোকৰ ইয়াৰ পৰা কোনো ফলপ্ৰসূ হোৱা নাই তেওঁলোকৰ কোনো ফ্ৰুটফুল হোৱা নাই বা তেওঁলোকে একো সুবিধা প্ৰদান কৰা নাই সিস্টেমটোত একো চেঞ্জ হোৱা নাই জাস্ট ষ্টুডেন্ট খিনিয়ে ইনক্লুড কৰিছে কিন্তু সিস্টেমটোত কোনো চেঞ্জ অনা নাই কিন্তু ইনক্লুসিভ এডুকেশনে কি হৈছে গোটেই সিস্টেমটোৱে বদলাই দিছে তেতিয়া সিস্টেমটোৰ চেঞ্জ কৰি পেলাই এই যিখিনি ষ্টুডেন্ট আহিছে সেইখিনিক তেওঁলোকে সুবিধা প্ৰদান কৰিছে যাতে তেওঁলোকে নৰ্মেল ষ্টুডেন্ট খিনি নিচিনাকে তেওঁলোকে পঢ়া শুনা কৰিব পাৰে বা তেওঁলোকৰ লগত এডজাষ্ট হ'ব পাৰে আৰু ডাইভাৰ্চিটি বেচিছ আছে লিংগুইষ্টিক ডাইভাৰ্চিটি কালচাৰেল ডাইভাৰ্চিটি ৰেচিয়েল ডাইভাৰ্চিটি জেণ্ডাৰ ডাইভাৰ্চিটি ফিজিকেল ডাইভাৰ্চিটি ডাইভাৰ্চিটি ইন ইণ্টাৰেষ্ট ছ'চিঅ' ইকনমিক ডাইভাৰ্চিটি আছে আৰু তেওঁলোকৰ লাৰ্নিং ষ্টাইল বেলেগ বেলেগ মই কৈছোৱে বিভিন্ন ধৰণৰ লাৰ্নিং ষ্টাইল কোনোবাই ভিজুৱেলাইজ কৰি বেছি ভালকে শিকে কোনোবাই অডিটৰী ইউজ কৰি ভালকে শিকে কোনোবাই খেলাৰ মাধ্যমেৰে কাইনেস্থেটিক থ্ৰু দি বেছি ভালকে শিকিব পাৰে তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট তিনিটা টাৰ্ম ক'লো এটা হ'ল ইম্পেয়াৰমেণ্ট এটা হ'ল ডিসেবিলিটি এটা হ'ল হ্যান্ডিক্যাপ সো ইম্পেয়াৰমেণ্টটো কেতিয়া হ'ব যেতিয়া আমাৰ বডিত কিবা এটা বস্তু আঘাতপ্ৰাপ্ত হ'ম বা দুখ পাম কিবা এটা বস্তু সৰু পাই যদি নাথাকে বা ষ্ট্ৰাকচাৰেলি চেঞ্জ আমাৰ বডিত যদি কিবা এটা বস্তু চেঞ্জ আহে সেইটোক আমি ইম্পেয়াৰমেণ্ট বুলি কওঁ ডিসেবল কেতিয়া হ'ব যেতিয়া তোমাৰ এই ইম্পেয়াৰমেণ্টটোৰ কাৰণে যেতিয়া তুমি ডে টু ডে এক্টিভিটিজ খিনি কৰিব নোৱাৰিবা সেইটো হ'ল ডিসেবিলিটি আৰু এই ফাংচনছ খিনি যে তুমি কৰিব নোৱাৰা সেইটো কাৰণে তোমাৰ এনভায়ৰনমেন্টে যেতিয়া বাধা সৃষ্টি কৰিব কোনো ধৰণৰ হেল্প প্ৰদান নকৰে কোনো ধৰণৰ ইকুইপমেন্ট নিদিয়ে তেতিয়া আমি কি হ'ম হ্যান্ডিক্যাপ ঠিক আছে সো আজি ক্লাছটো তোমালোকক মই ইমানখিনিতে এৰিছো নেক্সট আমি আকৌ ক্লাছেছবোৰ কন্টিনিউ কৰি যাম আজি যেহেতু ফাৰ্ষ্ট বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিছো গতিকে বহুত লেন্দি ক্লাছেছ ৰখা নাই আৰু বহুতখিনি কথা কৈ দিলে ল'ৰা ছোৱালী মনতো নাথাকে সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকে যিখিনি নটিফিকেশন থাকে সেইখিনি পাই থাকা আৰু ভিডিঅ'ছবোৰ পাই থাকা ঠিক আছে থ্যাংক ইউ এভৰিৱান হেভ এ নাইস ডে